এয়া শিৱসাগৰৰ ৰ'জ গাৰ্ডেন যোৰহাটৰ ৰ'জ গাৰ্ডেন ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ লক্ষ্যস্থান আপোনালোকে দেখা পাইছে কি সুন্দৰ পৰিৱেশ আমি ৰ'জ গাৰ্ডেন বিচাৰি আগতে চণ্ডীগড়ৰ ছেক্টৰ 16 লৈ যাব লগা হৈছিল এতিয়া ছেক্টৰ 16 লৈ যাবলৈ প্ৰয়োজন নাই যোৰহাটলৈ আহিলে আপুনি পাব এই ৰ'জ গাৰ্ডেন ৰ'জ গাৰ্ডেনত কি পাব আমি সকলো আপোনালোকক দেখুৱাম এয়া ছেক্টৰ 16 চণ্ডীগড়ৰ ৰ'জ গাৰ্ডেন নহয় এয়া আপোনালোকে চাওক এয়া শিৱসাগৰৰ ৰ'জ গাৰ্ডেন যোৰহাটৰ ৰ'জ গাৰ্ডেন আৰু আজি আমি আহিছো পুৰা ধামাকা ভিডিঅ' ধামাকা গোটেই বাগিচাখন দাদাৰ চেনেলত দেখাম হয় এতিয়া ভিতৰলৈ যাওঁ নে কি সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ চৌদিশৰ পৰিৱেশ গোলাপৰ মাজত আমি বিলীন হৈ গৈছোঁ যেনিয়ে চাই মাথো আপুনি দেখি পাব বিভিন্ন প্ৰজাতিৰ বিভিন্ন ৰঙৰ গোলাপ 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 বগা ৰঙা নীলা হালধীয়া সকলো প্ৰকাৰৰ গোলাপ আপুনি ইয়াত দেখা পাব আৰু আপুনিও আহক আহি এই গোলাপৰ মাদকতা যোৰহাটৰ বচা পথাৰত অৱস্থিত ৰ'জ গাৰ্ডেনত অনুভৱ কৰক দুগৰাকী উদ্যোগী ভাতৃদ্বয়ৰ প্ৰচেষ্টাত এই ৰ'জ গাৰ্ডেনখনি প্ৰাণ পাই উঠিছে আমি দেখা পাইছোঁ বীৰেন গগৈদাক আপোনাৰ কথা শুনি আছিলোঁ আজি আহি আমি উপস্থিত হ'লোঁ খুব ভাল লাগিছে আপুনি এটা খুব সুন্দৰ ইনিচিয়েটিভ লৈছে আৰু এই ইনিচিয়েটিভটো আমি দেখিয়ে অভিভূত হৈ পৰিছোঁ আমি চাওঁ আপোনাৰ কেনেধৰণে আপুনি বিভিন্ন প্ৰজাতিৰ ইয়াত গোলাপ ৰাখিছে মই দেখা পাইছোঁ সোমাই আমি দেখা পাইছোঁ যে কালাৰৰ ক্ষেত্ৰত আপুনি খুব ভেৰাইটিজ আছে আহক আমি আগবাঢ়ি যাওঁ ৰঙা লাগে হালধীয়া লাগে প্ৰতিজন প্ৰেমিক প্ৰেমিকাৰ কাৰণে কিন্তু বিচাৰি পাব পৰা বস্তু ইয়াত আছে হয়নে আপোনাৰ মনলৈ কিয় আহিলে এনেধৰণৰ কথা এটা কিয় মনলৈ আহিলে আমি বাহিৰত সচৰাচৰ গৈ থাকিলে মানে দেখা পাওঁ মানে অসমৰ বাহিৰত গ'লে মানে এখন নতুন এটা পাওঁ যে য'ত আপোনাৰ নদী আছে নদী পাৰত আপোনাৰ পাৰ্ক আছে নদী পাৰত পাৰ্ক আছে তেনেধৰণৰ ধুনীয়া ধুনীয়া এতিয়া তাজমহললৈ গ'লেও আপুনি এখন সুন্দৰ পাৰ্ক পাব কিন্তু আমাৰ নৰ্থ ইষ্টত এনেকুৱা এখন মানে পাৰ্ক পোৱা নাযায় দেখিবলৈ দীঘলী পুখুৰীত আমাৰ গুৱাহাটীত আছে বাৰু আছে যদিও মানে গছ গছনি এটা সেউজীয়া পৰিৱেশ কিন্তু ফুলনিৰ পৰিৱেশ নহয় কিন্তু আমাৰ অসমৰ কাৰণে আমি যদি এটা ছুটিৰ দিনত বা অৱসৰৰ দিনত এটা সময় অতিবাহিত আমি চাওঁ ফুলৰ মাজে মাজে যাওঁ এইপাহ ফুল প্ৰকৃত যিপাহ ফুল আমি কওঁ গোলাপ বুলি গোলাপ সদায় গোলপীয়া হয় হয়নে এইপাহ দেখিলে আমি গম পাইছোঁ যে আমি সদায় সৰুৰ পৰা দেখি অহা গোলাপ ফুল কিন্তু আপুনি এনে কালাৰ ইয়াত ৰাখিছে বগা লাগে ক'লা লাগে এইপাহ চাওক আপুনি হয়তো নিজেই অভিভূত হৈছে যে কালাৰটো দেখি হয়নে ৰং ইয়াৰ বেলেগ ধৰণৰ এটা ৰং হৈছে আৰু এইপাহ চাওক যথেষ্ট ৰঙা দেখা পাইছে আপোনালোকে বীৰেনদা আপোনাৰ আচলতে আপুনি ইয়াৰ আগতে কি বৃত্তিৰ লগত আপুনি জড়িত আছিলে মই এজন আমি এইপিনে আগবাঢ়ি যাওঁ ডিফেন্সৰ আৰ্মিত থকা মানুহ হয় মই 2018ত ৰিটায়াৰ্ড হৈছোঁ আৰু ৰিটায়াৰ্ড হৈ পেলাই মই এইবিলাক কনস্ট্ৰাক্ট অকণমান সময় অতিবাহিত কৰিছোঁ এইপাহ কি সুন্দৰ সঁচাকৈ আপুনি বৰ এটা সুন্দৰ কৰ্মৰাজি আগুৱাই নিছে আপুনি ডিফেন্সত থাকিও এনেধৰণৰ মন ৰাখিলে আপুনি খুব প্ৰেমিক আছিলে নেকি মানুহজন প্ৰেমিক নহয় গোলাপটোক আপুনি ভাল পালে গতিকে আপুনি নিশ্চয় প্ৰেমিক অলপতো প্ৰেমিক আছিলে চাগে দেখাতে নহয় নে এইবিলাক থাকেই বাৰু মানুহৰ জীৱনত এইবিলাক থাকিবই হয় গোলাপক ভাল পোৱা ব্যক্তিজন সদায় অন্তৰৰ পৰা কোমল হ'ব জানিছোঁ আৰু আপুনি যিহেতু আপুনি এখন ইমান ধুনীয়া উদ্যান ৰাখিছে গোলাপৰ উদ্যান আৰু আমি ছেক্টৰ 16ত গৈছিলোঁ ৰ'জ গাৰ্ডেন আগত চাইছিলোঁ সেইবাবে দেখিছোঁ যে আপুনি এটা খুব সুন্দৰ এটা সেই কনচেপ্টে ইয়াত আনি প্ৰতিষ্ঠা কৰিব বিচাৰিছে কিন্তু আপুনি আমাৰ যিসকল গ্ৰাহক ইয়ালৈ আহিব আমাৰ যিসকল সুন্দৰ মনৰ অধিকাৰী মানুহ ইয়ালৈ আহিব তেওঁলোকক কিন্তু আপুনি এক ব্যৱস্থাও ৰাখিছে খোৱা বোৱাৰ বাবে বা পাৰ্কৰ কাৰণে আৰু তেওঁলোকৰ খেলা ধূলা কৰিবৰ কাৰণে এটুকুৰা ঠাই ৰাখিছে কেনেধৰণৰ ঠাই ৰাখিছে এই কথাখিনি আমি চাই যাম আৰু আমি আশা কৰিম আপোনাৰ এই যি প্ৰচেষ্টা সকলোৱে সঁহাৰি জনাওক এয়া চাওক এইখন এখন ৰেষ্টুৰেণ্ট আমি দেখাইছোঁ এই ৰেষ্টুৰেণ্টত আপুনি প্ৰতিটো বস্তু আমাৰ যি প্ৰকৃত অসমীয়া খাদ্য সম্ভাৰ সেই সম্ভাৰখিনি আপুনি ইয়াত পাব আৰু আমি দেখুৱাম ইয়াত কি কি আইটেম পাব ইয়াত পচলা চাগে পাবই নিশ্চয় কচু পিটিকা পাবই থলুৱা খাদ্য হয় সম্পূৰ্ণভাৱে ইয়াত পোৱা যায় হয় আৰু লগতে আৰু মাংস মাছ আদিও আপুনি থলুৱাভাৱে যিখিনি উপলব্ধ সেইখিনি আমাৰ ইয়াত পাবই আৰু আপুনি খুব সুলভ মূল্যত ইয়াত দিয়ে বুলি আমি গম পাইছোঁ যিটো আমাৰ খাদ্য ইয়াত পৰিৱেশন কৰে
আৰু মই সোমাই ভাল লাগিছে, খুব এটা সুন্দৰ চাফ চিকুণকৈ আপুনি ৰাখিছে। আৰু আমি দেখুৱাব বিচাৰিছোঁ আপোনাক লোকক এই যি এক সুন্দৰ ব্যৱস্থা, খুব চাফ চিকুণকৈ কৰিছে। বীৰেন্দাৰ মনটো আমি ইতিমধ্যে কৈছোঁ যে তেখেত প্ৰেমিক মনৰ মানুহ আৰু সকলোৰে কাৰণে চিন্তা চৰ্চাবোৰ খুব আন্তৰিকতাৰে কৰে আৰু যাতে এই হাইজিননেছটো মেইনটেইন হৈ থাকে। আৰু আমি আপোনালোকক কেনেধৰণে ৰন্ধন প্ৰণালীটো কৰে আমি চাব বিচাৰিছোঁ। হয়, ইনিচিয়েলি গেছৰ ওপৰতে ডিপেণ্ড হয়, হয়। ভৱিষ্যতলৈ আমি ইয়াত কি বনি আছে, ফ্ৰেঞ্চ ফ্ৰাইড নেকি? আচ্ছা, ইয়াত মানে আমাৰ থলুৱাৰ উপৰিও বেলেগ ধৰণৰ ব্যক্তিও আপোনালোক ফ্ৰেঞ্চ ফ্ৰাই জাতীয় আইটেমো আপোনালোকক বিচাৰে, নহয়? গতিকে আপোনালোকে জনাবলৈ পাই সুখী আছোঁ আপোনালোকক যে ইয়াত সকলো ধৰণৰ আইটেম আপোনালোকে পাব, যে অকল কেৱল থলুৱা বুলিয়ে নহয়, প্ৰয়োজন অনুসাৰে সকলো ধৰণৰ বনাবৰ কাৰণে আপুনি নিশ্চয় ইয়াত তদাৰক কৰে খাদ্যৰ ক্ষেত্ৰত, হয়নে? কি কি আইটেম পাব? আইটেম আপোনাৰ চাইনিজ, ইণ্ডিয়ান, হয়, আৰু এই দুটাটো এতিয়া বৰ্তমান পোৱা যাব। আৰু আমি লাহে লাহেকৈ বঢ়াই গৈ থাকিম আৰু। হয়, আমি আশা ৰাখিম আপোনালোকে সকলোৰে যি চাহিদা আছে চাহিদা পূৰণ কৰি ইয়াত আইটেমসমূহ আপোনালোকে ৰাইজক খুৱাব। আৰু আমি ভাল লাগিলে ইয়াত আহিলোঁ, চালোঁ আপুনি পাৰ্মিশ্যন দিয়াৰ কাৰণে আমি আপোনাৰ এই পাকঘৰলৈ আহিলোঁ। পাৰ্কখনৰ দিশে আগবাঢ়িছোঁ আৰু সোমাই ভাল লাগি গৈছে মনটো। দেখা পাইছোঁ অসমীয়া চহা জীৱনৰ যি স্বাভিমান, এই স্বাভিমানৰ প্ৰতীক নাঙল যুঁৱলি আদি ইয়াত প্ৰতিফলিত কৰা হৈছে। চাইকেলৰ অদৰকাৰী যি টায়াৰ, এই টায়াৰকো চেল্ফি পইণ্টৰ বাবে ৰখা হৈছে। লগতে মুখাশিল্পও আমি দেখা পাইছোঁ আৰু আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ফটোখনো দেখা পাইছোঁ। ইয়াত দেখা পাইছোঁ এটা সুন্দৰ কাঠফুলাৰ আকৃতিৰ চেল্ফি পইণ্ট, য'ত আপুনি সোমাই ফটো ল'ব পাৰিব। আৰু মই ভিতৰলৈ সোমাই চাওঁ, আপোনালোককো দেখুৱাওঁ। ৰ'জ গাৰ্ডেনৰ পাৰ্কত খেলিবৰ বাবে বহু সুবিধা আছে। আপুনি আহক, খেলকহি, আপোনাৰ পৰিয়ালৰ সৈতে আনন্দ উপভোগ কৰক। আৰু মই দেখা পাইছোঁ এখন ইয়াত জোলনাও আছে। এই জোলনাখন দেখি মোৰো খেলিবৰ মন গৈছে। অলপমান খেলি চাওঁ, আনন্দ উপভোগ কৰোঁ। জোলনাত উঠা আনন্দৰে অলপ বেলেগ। আৰু আমি সৰুতে খুব খেলি ভাল পাইছিলোঁ জোলনা, আৰু নষ্টালজিক হৈ গৈছোঁ। এনেধৰণৰ আমি জোলনাত খেলিবলৈ আজি ইয়াত এক সুবিধা পাইছোঁ। ৰ'জ গাৰ্ডেন চালোঁ আৰু এতিয়া আমি খাবলৈ বহিছোঁ। দেখিছে আপোনালোকে আইটেম, ইয়াত চাওক, ৰ'জ গাৰ্ডেনৰ পুখুৰীৰ লোকেল মাছ, লগতে খাৰ, এয়া পচলা, এয়া আলু ফ্ৰেঞ্চ ফ্ৰাই, দালি আৰু এই লোকেল চাউলৰ ভাত, লগত আছে আমাৰ আচাৰ, আমলখিকে আৰম্ভ কৰি কেইবাবিধো আচাৰ, আৰু এই নেমু টেঙাও ইয়াৰ এই ৰ'জ গাৰ্ডেনৰ বাৰীত। আপোনালোকে যদি এসাঁজ তৃপ্তিৰে খাব বিচাৰে ৰ'জ গাৰ্ডেনলৈ আহক, আৰু মনৰ যদি যি শান্তি বিচাৰি আহে তেতিয়াহ'লে ৰ'জ গাৰ্ডেনলৈ এবাৰ আহক আৰু আনন্দ উপভোগ কৰক। দাদা আছে লগত, আমি শান্তিৰে এসাঁজ খাই আছোঁ যে ক'বলৈ সময় নাই। হয়, শান্তিৰে এসাঁজ খাই আছে, দুজনে বহুত দিন খাবলৈ পোৱা নাই আৰু আজি একেলগে পাই খুব খাইছে, ভাল লাগিছে। যিয়ে নহওক, ভোকাটোৰ মানুহজনক খোৱালৈ পোৱাটো এটা আনন্দৰ কথা, হয়নে দাদা? ভাল লাগিলে। ৰ'জ গাৰ্ডেনলৈ আহি আপোনালোক সকলোৱে আহক আৰু আনন্দ উপভোগ কৰক। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি চাই ভাল পালে, এই ৰ'জ গাৰ্ডেনৰ ভিডিঅ'টি চাই যদি ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।